ছাত্ৰীসকল আজি তোমালোকৰ হাড় কিজিতৰ ছেকেণ্ড ক্লাছ হ'ব। আজি হ'ব 49 পেজৰ পৰা। খৰক সিং ইছ ইলাকে কা প্ৰসিদ্ধ ডাকু থা। কৈছে খৰক সিং নামৰ এজন ব্যক্তি আছিল যিজন সেই অঞ্চলটোৰ যিটো অঞ্চলত বাবা ভাৰতী আৰু ঘোঁৰাটো বাস কৰিছিল সেই অঞ্চলটোৰ প্ৰসিদ্ধ ডাকু আছিল, বহুত ডাঙৰ ডাকু আছিল, ডকাইত। লোক উস্কা নাম শুনকাৰ কাঁপতে থে আৰু মানুহে তেওঁৰ নামটো শুনিয়ে কঁপিবলৈ আৰম্ভ কৰে। होते होते सुल्तान की कीर्ति उसके कानों तक भी पहुँची। আৰু এনেকৈয়ে লাহে লাহে চুলতান যে ইমান ধুনীয়া ইমান শক্তিশালী সেই কথাটো সেই ডাকুজনৰ কাণতো পৰিলে বা শুনিবলৈ পালে। उसका हृदय उसे देखने के लिए अधीर हो उठा। আৰু সেই ডাকুৰ মনটো সেই ঘোঁৰাখন দেখাৰ কাৰণে বহুত ব্যাকুল হৈ পৰিলে। वह एक दिन दोपहर के समय बाबा भारती के पास पहुँचा और नमस्कार करके बैठ गया। সি এদিনাখন আহি দুপৰীয়া সময়ত বাবা ভাৰতীৰ ওচৰত আহি পালে আৰু নমস্কাৰ কৰি তাতে ওচৰতে বহি গ'ল। বাবা ভাৰতীয়ে পুছা, খৰক সিং কিয়া হাল হে? বাবা ভাৰতীয়ে সুধিছিল, খৰক সিং তোমাৰ অৱস্থা কেনেকুৱা, খবৰ কেনেকুৱা? খৰক সিং নে সিৰ ঝুকাকৰ উত্তৰ দিয়া, আপকি দয়া হে। খৰক সিঙে তেতিয়া মূৰটো নত কৰি উত্তৰ দিছিল যে আপোনাৰ দয়া আৰু আছোঁ আৰু। কহো ইধৰ কেইছে আ গয়ে, তেনেহ'লে কোৱা তুমি ইফালে কিয় আহিলা? চুলতান কি চাহ খিচলাই। তেতিয়া খৰক সিঙে কৈছিল, চুলতানক দেখিবলৈহে মই আহিছোঁ, চুলতানেহে মোক আকৰ্ষণ কৰি লৈ আহিছে ইয়াতে। বিচিত্ৰ জানৱাৰ হে, দেখোগে তো প্ৰসন্ন হৈ যাওগে। কৈছে এইটো বিচিত্ৰ জন্তু হয়, তুমি যদি চোৱা তুমি আচৰিত হৈ যাবা, বহুত ভাল লাগিব তোমাৰ। মেনে ভি বড়ি প্ৰশংসা শুনি হে। আৰু কৈছে ময়ো এইটোৰ বিষয়ে বহুত প্ৰশংসা শুনিছোঁ। উস্কি চাল তুমহাৰা মন মোহ লেগি। কৈছে এইটোৰ চাল বা খোজ কঢ়াৰ যিটো ষ্টাইল, সেইটো পদ্ধতি, সেইটো তোমাৰ মনটো বহুত আকৰ্ষিত কৰি ল'ব। কহতে হে দেখনে মে ভি বৰা সুন্দৰ হে। আৰু এনেকুৱা শুনিছোঁ মানুহে কয় যে এইটো দেখাটো বহুত ধুনীয়া। কিয়া कहना, जो उसे एक बार देख लेता है उसके हृदय पर उसकी छवि अंकित हो जाती है। কৈছে কি ক'ম আৰু, যিজন মানুহে এই ঘোঁৰাটোক এবাৰ দেখে তাৰ অন্তৰত সেই ঘোঁৰাটোৰ ছবি অঁকা হৈ যায়, মানে ইমানে ভাল লাগি যায়। বহুত দিনৰ সে অভিলাষী থি আজ উপস্থিত হৈ সকা হো। কৈছে বহুত দিনৰ পৰা এইটো মোৰ আশা আছিল, আজি মই ইয়াতে উপস্থিত হৈছোঁ। বাবা ভাৰতী और খৰক সিং অস্তবল মে পহুঁচে। কৈছে বাবা ভাৰতী আৰু খৰক সিঙে সেই ঠাইলৈ পালে যিখন ঠাইত ঘোঁৰাটো ৰখা হৈছিল। যিখন ঠাইত ঘোঁৰাটো ৰখা হয় তাক সেই ঠাইডোখৰক কি বুলি কোৱা হয়? অস্তবল। বাবানে ঘোঁৰা দিখায়া ঘমণ্ড সে। আৰু বাবাই ঘোঁৰাটো দেখাইছিল বহুত অহংকাৰেৰে। খৰক সিং নে ঘোঁৰা দেখা আশ্চৰ্য আছে। আৰু খৰক সিঙে ঘোঁৰাটো আচৰিত হৈ দেখিছিল। उसने सहस्र घोड़े देखे थे परंतु ऐसा बाका घोड़ा उसकी आँखों से कभी न जुड़ा था। কৈছে তেখেতে সহস্ৰ বহুত ঘোঁৰা দেখিছে কিন্তু এনেকুৱা সুন্দৰ, বাকা মানে সুন্দৰ ঘোঁৰা তেওঁৰ চকুত কেতিয়াও এতিয়ালৈকে পৰা নাই। সোচনে লগা ভাগ্য কি বাত হে। ভাবিবলৈ ধৰিলে যে এইটো ভাগ্যৰ কথা। এইচা ঘোঁৰা খৰক সিংকে পাছ হোনা চাহিয়ে থা। কৈছে এনেকুৱা ঘোঁৰা খৰক সিঙৰ ওচৰত থাকিব লাগিছিল, এইটো মনে মনে ভাবি আছে। ইছ সাধুকো এইচি চিজো সে কিয়া লাভ। কৈছে এই সাধুৰ এনেকুৱা ধৰণৰ বস্তুলৈ কি লাভ হ'ব। কুছ দেৰ তাক আশ্চৰ্য আছে চুপচাপ খৰা ৰহা। অলপ সময় আচৰিত হৈ মনে মনে থিয় হৈ থাকিলে। ইছকে পশ্চাত উছকে হৃদয় মে হলচল হোনে লাগি। আৰু ইয়াৰ পিছতে সেই ডাকুজনৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন বা বিভিন্ন ধৰণৰ আশা উঠিবলৈ ধৰিলে। বালকো কিছি অধীৰতা সে बोला परंतु बाबाजी इसकी चाल न देखी तो क्या। তেতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেনেকুৱাকৈ অধীৰ হৈ আগ্ৰহেৰে কয় তেনেকুৱাকৈ
খৰকসিঙেও কৈ উঠিলে। কিন্তু বাবাজী যদি এইটোৰ চাল বা কেনেকুৱাকৈ দৌৰে সেইটো দেখা নাপাওঁতো কি হ'ব? বাবাজী বি মনুষ্যহিত হে। কৈছে বাবাজীও এজন মানুহে আছিল। अपनी वस्तु की प्रशंसा दूसरे के मुँह से सुनने के लिए उसका हृदय भी अधीर हो गया। আৰু কৈছে নিজৰ বস্তুৰ প্ৰশংসা বেলেগৰ মুখেৰে শুনাৰ কাৰণে তেওঁৰ মনটো আগ্ৰহী হৈ উঠিল। ঘোড়ে को देखकर बाहर लाए, खोलकर बाहर लाए। কৈছে ঘোঁৰাক খুলি বাহিৰলৈ আনিলে। ঘোঁৰা বায়ু বেগ से उड़ने लगा। আৰু ঘোঁৰায়ে ইমান স্পীডত দৌৰিবলৈ ধৰিলে যে বায়ুৰ নিচিনা বায়ুতকৈ আগত যাবলৈ ধৰিলে। उसकी चाल देखकर खरक सिंह के हृदय पर साफ लौट गया। আৰু সেইটোৰ সেই দৌৰটো দেখি চলনটো দেখি খৰক সিঙৰ অন্তৰত এই ঘোঁৰাৰ প্ৰতিচ্ছবি বহি গ'ল। वो डाकू था और जो वस्तु उसे पसंद आ जाए उस पर वो अपना अधिकार समझता था। কৈছে তেখেত এজন ডাকু আছিল আৰু যিটো বস্তু তাৰ ভাল লাগিছিল আৰু তাৰ ওপৰতে তাৰ অধিকাৰ বুলি সি ভাবি লৈছিল। उसके पास बाहुबल था और आदमी थे। কৈছে তেখেতৰ পাছ বহুত শক্তি আছিল, ওচৰত শক্তি আছিল আৰু লগত বহুত মানুহ আছিল। जाते जाते उसने कहा, बाबाजी मैं यो घोड़ा आपके पास न रहने दूंगा। কৈছে বাবাজী এইটো ঘোঁৰা মই আপোনাৰ ওচৰত থাকিবলৈ নিদিওঁ। বাবা ভাৰতী ডৰ গয়ে। আৰু এইটো কথা শুনি বাবা ভাৰতীয়ে বহুত ভয় খাইছিল। अब उन्हें रात को नींद न आती। আৰু সেই কথা শুনি বাবা ভাৰতীৰ ৰাতিৰ যিটো টোপনি সেইটো নোহোৱা হৈ গৈছিল। सारी रात अस्तबल की रखवाली में कटने लगी। আৰু তেনেকুৱাকৈ গোটেই ৰাতিটো সেই অস্তবল য'ত ঘোঁৰা ৰখা হয় সেই ঠাইতে পাৰ কৰি দিলে সেইটো চাই। प्रतिक्षण खरक सिंह का भय लगा रहा था, परंतु कोई मास बीत गए और वो न आया। কিন্তু প্ৰতিটো সময় খৰক সিঙৰ ভয়টো লাগি থাকিছিল যে ঘোঁৰাখন লৈ যাব নেকি। কিন্তু তেনেকুৱাকৈ কেইবা মাহ পাৰ হৈ গৈছিল কিন্তু খৰক সিং অহা নাছিল। यहाँ तक कि बाबा भारती कुछ लापरवाह हो गए और इस भय को सपनों के भय की नाई मिथ्या समझने लगे। আৰু এনেকুৱাকৈ বাবা ভাৰতীয়ে সেইটো দেখৰেখ কৰাৰটো এৰি দিলে যে চাগে খৰক সিং নাহে আৰু এইটো এটা চাগে সপোন আছিল। এইটো ভাবি বাবা ভাৰতীয়ে সেইটো কথাটো ভবাটো বাদ দিলে, মিছা বুলি ধৰি ল'লে। সন্ধ্যা का समय था। এদিনাখন সন্ধিয়াৰ সময় আছিল। बाबा भारती सुल्तान की पीठ पर सवार होकर घूमने जा रहे थे। আৰু সেই সন্ধ্যা সময়তে বাবা ভাৰতীয়ে চুলতানৰ পিঠিত উঠি ক'ৰবাত ফুৰিবলৈ গৈছিল। इस समय उनकी आँखों में चमक थी, मुख पर प्रसन्नता। সেইখিনি সময়ত বাবা ভাৰতীৰ মুখত চমক মানে দেখাত মানে মনটো ভাল লগা আছিল আৰু মুখ पर प्रसन्नता আৰু মুখতো মানে হাঁহি मुख हो আছিল। कभी घोड़े के शरीर को देखते और कभी उसके रंग को और मन में फूले न समाते थे। কেতিয়াবা ঘোঁৰাৰ শৰীৰটো দেখি কেতিয়াবা ঘোঁৰাৰ ৰংটো দেখি তাৰ মনটো বহুত আনন্দিত হৈ উঠিছিল। सहसा एक ओर से आवाज आई। তাৰপিছত এটা ফালৰ পৰা এনেকুৱা শব্দ আহিছিল। ओ बाबा इस कंगले की भी तो सुनते जाना। কৈছে ओ बाबा এই কংলে মানে ভিখাৰীৰ কথাটোতো তুমি শুনি যোৱা। ভিখাৰীৰ ভাও ধৰি আহিছিল। आवाज में करुणा थी। আৰু সেই আৱাজ বা শব্দত দুখৰ শব্দৰ নিচিনা আহি গৈছিল যে দুখ ভৰা আছিল। बाबा ने घोड़े को रोक लिया। আৰু বাবাই ঘোঁৰাটো ৰখাইছিল। देखा एक अपाहिज भिक्षा की छाया में पड़ा करा रहा है। আৰু তেতিয়া দেখিছিল এজন অপাহিজ মানে যিজনে খোজকাঢ়িব নোৱাৰে, খুৰা মানুহ, লেংৰা বা খুৰা, তেনেকুৱা এজন মানুহ এটা গছৰ তলত ছাৰ তলত বহি আছে। बोले
কিউ তুমি কিয়া কষ্ট হে তেতিয়া বাবাই সুধিছিল যে কি হ'ল তুমি কি কষ্ট পাই আছা अपाहिज ने हाथ जोड़कर कहा बाबा मैं दुखिया हूँ তেতিয়া অপাহিজজনে হাত জোৰকৰ বা বিনম্ৰতাৰে ক'লে বাবা মই দুখীয়া একদম গৰীব মানুহ হওঁ মুझ पर দয়া কৰক মোৰ ওপৰত অলপ দয়া কৰক रामावाला यहाँ से 3 मील है मुझे बहुत जाना है घोड़े पर चढ़ा लो পৰমাত্মা ভলা কৰেগা কৈছে ৰামাৱালা নামৰ এটা ঠাই আছে য'ত মোৰ যাবলগীয়া আছে আৰু ইয়াৰ পৰা 3 কিলোমিটাৰ মান দূৰত হয় মোক ঘোঁৰাত উঠাই লোৱা তো যেনেকুৱাকৈ ল'লে পৰমাত্মা বা ভগৱানে আপোনাৰ ভাল কৰিব আজিৰ কাৰণে এইখিনিতে এৰিছোঁ নেক্সট ক্লাছত বাকীখিনি কৰি দিম